নমস্কাৰ আজিৰ পাঠ্যক্ৰমত আৰম্ভ কৰিবলৈ লৈছোঁ অসমীয়া উপন্যাস আৰু অনুবাদৰ পৰম্পৰা মানে অসমীয়া উপন্যাসত অনুবাদৰ পৰম্পৰা কেনেকৈ আৰম্ভ হ'ল এতিয়া আমি ক'ব লাগিব যে এই অসমীয়া উপন্যাসত অনুবাদৰ পৰম্পৰা আৰম্ভ হয় পদ্মনাথ গোহাঁই বৰুৱাৰ হাতত তেওঁ 1891 চনত ভানুমতী নামৰ এখন উপন্যাসৰ ৰচনা কৰি যিখন বিজুলী কাকতত প্ৰকাশ হৈছিল সেই উপন্যাসখনেই অসমীয়া সাহিত্যলৈ প্ৰথম অনুবাদৰ ধাৰা মানে পৰম্পৰাটো আৰম্ভ কৰে তাৰ লগে লগে দ্বিতীয়তে আৰম্ভ কৰে লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেখেতৰ যিখন পদ্মকুঁৱৰী নামৰ যিখন উপন্যাস আছিল পাছলৈ সেই উপন্যাসখনে নাম পাইছিল পদুম কুঁৱৰী আৰু এই উপন্যাসখনেই দ্বিতীয়তে অনুবাদৰ ধাৰা আৰম্ভ কৰিছিল এনেকৈ বেজবৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মকান্ত গোহাঁই বৰুৱাৰ হাতত মানে আৰম্ভ হোৱা ধাৰাটিয়ে পাছত একাধিক উপন্যাসিকৰে তেওঁলোকে উপন্যাস অনুবাদ কৰি সমৃদ্ধ কৰি তুলিছিল এতিয়া আমি ক'ব লাগিব পাছত আমি কওঁ যে পাশ্চাত্য সাহিত্যিকসকলেও অনুবাদ ধাৰাটোৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ধৰক 1946 চনত অৰুণোদয় কাকতৰ জন্ম হৈছিল সেই অৰুণোদয় কাকতৰ সম্পাদক নাথান বাউনে আপোনাৰ জন বুনিয়াদৰ পিলগ্ৰিম প্ৰগ্ৰেছখন যাত্ৰীকৰ যাত্ৰা নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ লগে লগে আৰু এগৰাকী পাশ্চাত্য সাহিত্যিকৰ নাম ল'ব লাগিব এ কে গাৰ্ণীয়ে 1877 চনত এলোকেশী বেইচাৰ বিষয় কামিনীকান্ত ফুলমতী আৰু কৰুণা এইকেইখন অনুবাদ কৰি অনুবাদ সাহিত্যৰ আৰম্ভ কৰিছিল তাৰ লগে লগে তেখেতৰ আৰু এখন আছিল 1878 চনত কানি বেহেৰুৱাৰ কথা এই উপন্যাসখনো অনুবাদ কৰি তেওঁ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল আমি ক'ব লাগিব যে যদিও এই উপন্যাসৰ ধাৰাটো অৰুণোদয় যুগ জোনাকী যুগত বিজুলী কাকতত আৰম্ভ হৈছিল ইয়াক কিন্তু প্ৰকৃত অনুবাদৰ ধাৰা বুলি ক'ব পৰা নাছিল বা প্ৰকৃত উপন্যাস বুলি ক'ব পৰা হোৱা নাছিল ই মাত্ৰ উপন্যাসৰ ভেটিটোহে নিৰ্মাণ কৰিছিল এই জোনাকী যুগত যিমানসমূহ ৰোমান্টিক উপন্যাস মানে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ হৈছিল সেইসমূহে আৰম্ভণি কৰিছিল এতিয়া আমি ক'ব পাৰোঁ যে ধৰক শান্তিৰাম দাসৰ কথা শান্তিৰাম দাসে মিছ হেনৰি উডৰ ইষ্টলেণ্ড নামৰ যিখন উপন্যাস সেইখন সমাৱেশী নাম দি অসমীয়ালৈ অনুবাদ কৰে একেদৰে নলিনীকান্ত বৰুৱাই মেক্সিম গৰ্কীৰ মাদাৰ নামৰ উপন্যাসখন কি কৰিছিল অসমীয়ালৈ অনুবাদ কৰি এই ধাৰাটো অব্যাহত ৰাখিছিল ইয়াৰ লগে লগে আমি ক'ব পাৰিম যে ইয়াৰ পাছত যুদ্ধোত্তৰ যুগতহে কি হৈছিল অসমীয়া উপন্যাসৰ অনুবাদৰ ধাৰাই প্ৰসাৰ লাভ কৰিছিল আৰু উল্লেখ কৰিব পাৰোঁ অনু বৰুৱাই জৰ্জ ৱেলছৰ এনিমেল ফাৰ্ম নামৰ উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰে কথা কবিতাৰ জনক যতীন্দ্ৰনাথ গোস্বামীয়ে দি অল্ড মেন এণ্ড দ্য চি উপন্যাসখন বুঢ়া আৰু সাগৰ নাম দি অনুবাদ কৰে আৰু 1970 চনত ৰায়হান শ্বাহে ডয়েলৰ বিশ্ববিখ্যাত দি লাষ্ট ৱৰ্ল্ড যিখন উপন্যাস আছিল সেই উপন্যাসখন বিলুপ্ত জগত নাম দি অসমীয়ালৈ অনুবাদ কৰিছিল এনেদৰে বহু অসমীয়া উপন্যাসিকে পাশ্চাত্য উপন্যাসসমূহ অসমীয়ালৈ অনুবাদ কৰি অসমীয়াৰ সেই অনুবাদৰ ধাৰাটো মানে উৎকৃষ্ট মানলৈ বোৱাই লৈ আহি আছিল আমি ক'ব লাগিব যে কোন পাশ্চাত্য উপন্যাসিকৰ উপন্যাসসমূহ ধৰক বিশেষভাৱে অনুবাদ কৰিছিল সেইসকলৰ নাম ক'বলৈ গ'লে আমি ক'ব লাগিব আৰ্নেষ্ট হেমিংৱে টম ছয়াৰ আৰ্থাৰ কনন ডয়েল আইভান তুৰ্গেনিভ আদিৰ উপন্যাসসমূহ কি কৰিছিল অসমীয়া উপন্যাসিকসকলে অনুবাদ কৰিছিল ইয়াৰ লগতে বঙলা উপন্যাসো অসমীয়ালৈ অনুবাদ কৰাৰ এক প্ৰথা প্ৰচলিত আছিল ধন্যবাদ এইখিনিকে কৈ মই মোৰ অনুবাদৰ পৰম্পৰাৰ বিষয়ে সামৰণি মাৰিলোঁ ভাল পাইছে যদি লাইক আৰু কমেণ্ট কৰিব নমস্কাৰ